7 তাৰিখত পঞ্চায়ত নিৰ্বাচন মই ৱাৰ্ড মেম্বাৰ প্ৰাৰ্থী গতিকে আমি ৰাইজে আমাৰ ৱাৰ্ডৰ মানুহখিনি একেলগে বহিছোঁ কেনেকৈ আমি নিৰ্বাচনটো পাৰ কৰি দিব লাগে সেই বিষয়ে আমি আলোচনা কাৰণে বহিছোঁ। কেই নম্বৰ ৱাৰ্ডৰ আমি 5 নম্বৰ ৱাৰ্ডৰ আপোনাৰ চিহ্ন মোৰ নাও আপোনাৰ নামটো কি আছে? মোৰ নাম অবিলুদ্দিন আহমেদ। আহ্বান থাকিব ভোটাৰ ৰাইজলৈ মোৰ এটাই আহ্বান থাকিব যাতে ভোটাৰসকলে মোক যথেষ্ট মৰম কৰিছে আদৰ কৰিছে অহা 7 তাৰিখ লগিন যাতে মোক আৰু মহব্বত কৰে আৰু আদৰ কৰে কৰি কিনে মোৰ প্ৰতিচ্ছবি নাও এই নাৱৰ ছবিত সকলোৱে তেখেতসকলৰ মূল্যৱান ভোট প্ৰদান কৰি তেওঁলোকৰ সেৱা কৰাৰ কাৰণে যাতে মোক সুযোগ দিয়ে। যদি নিৰ্বাচনত আপুনি জয়যুক্ত হয় কি কৰিব? সমাজৰ উন্নয়ন কি কৰিব? সমাজৰ উন্নয়নটো কৰিব লাগিব। মই যদি ৱাৰ্ডত মেম্বাৰ জিকিব পাৰোঁ সদস্য জিকিব পাৰোঁ দোয়া কৰিব আপোনালোকে ইনশাআল্লাহ মই সভাপতিৰ দাবীদাৰ। যদি সভাপতি আল্লাহ মোক দিয়ে ৰাইজৰ আশীৰ্বাদত তো মই সমাজৰ কাম কৰিম। ৰাস্তা ঘাটৰ সমস্যা বৰ্তমান সমস্যা আমাৰ ৱাৰ্ডৰ এটাই সমস্যা ৰাস্তা ঘাট জৰাজীৰ্ণ। গতিকে মই যদি আল্লাহ যদি মোক বনায় সদস্য বনায় বা সদস্য হোৱাৰ পিছত যদি সভাপতি বনায় মই ৰাস্তা ঘাটৰ কাম কৰিম। সমাজৰ যিখিনি উন্নয়নমূলক কাম আছে মই ছাত্ৰ জীৱনৰ পৰাই সমাজৰ লগত লাগি আছোঁ। এতিয়া মই যদি ৰাজনৈতিকভাৱে যদিও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাজনৈতিক ঊৰ্ধত গৈ পঞ্চায়ত গঠন কৰিব দিছে গতিকে মই সকলো দলৰে সহায় সহযোগিতা লৈ সকলো ৰাইজৰ সহায় সহযোগিতা লৈ মই ৰাইজৰ যথেষ্ট কাম কৰাৰ মোৰ হেঁপাহ আছে। আচলতে আমাৰ 5 নম্বৰ ৱাৰ্ডৰ অবিলুদ্দিন আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছোঁ? ইনশাআল্লাহ যথেষ্ট সঁহাৰি পাইছোঁ আৰু আমাৰ লাহে লাহে ভাল হৈ আছে আৰু নিশ্চিতভাৱে আমি আৰু যথেষ্ট সঁহাৰি পাম। ইনশাআল্লাহ আমি জিকিম। কেনেকুৱা পদক্ষেপ লৈ আছে? আমি যিখিনি পদক্ষেপ লৈছোঁ ভালেই লৈছোঁ আৰু আমি আমাৰ যিজন প্ৰতিদ্বন্দ্বী সেইজনক জিকাবৰ কাৰণে আমি বহুত ভাল এটা পদক্ষেপ লৈছোঁ যে আমি কেনেকৈ তাক জিকাব পাৰোঁ কেনেকৈ তাক আগবঢ়াই লৈ যাব পাৰোঁ এইটো আমি এটা সুন্দৰ পদক্ষেপ আগবঢ়াইছোঁ। কেই নম্বৰ ৱাৰ্ড? আমাৰ 5 নম্বৰ ৱাৰ্ড। সঁহাৰি কেনেকুৱা ৰাইজে? ইনশাআল্লাহ আমি যথেষ্ট সঁহাৰি পাইছোঁ। সকলো ৰাইজে আমাক সঁহাৰি দি আছে আমাক মানে যথেষ্ট মানে সহায় সহযোগিতা কৰি আছে যথেষ্ট সঁহাৰি পাইছে। কিমান শতাংশ জিকাৰ সম্ভাৱনা? আমি ইতিমধ্যে 90% জিকাৰ সম্ভাৱনা আছে। আমাৰ প্ৰস্তুতি কেনেকুৱা চলিছে? প্ৰস্তুতি ইনশাআল্লাহ ভাল আৰু বহুত ভাল প্ৰস্তুতি চলি আছে। সকলোৱে সঁহাৰি জনাইছে আৰু সকলোৱে কৈ আছে যে নহয় আমাৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীজন ভাল আমি বিপুল ভোটত তাইক জয় কৰাম বুলি সকলো সঁহাৰি জনাইছে। আহ্বান কি থাকিব? আমি সকলো ৰাইজৰ ওচৰত এইটোৱেই আহ্বান জনাইছোঁ যে আপোনালোকে সকলোৱে আমাৰ এই 5 নম্বৰ ৱাৰ্ডৰ অবিলুদ্দিন আহমেদ তাৰ প্ৰতীক চিহ্ন হৈছে নিৰ্দলীয় প্ৰতীক চিহ্ন এই নাৱৰ ছবি। আপোনালোকে যাতে প্ৰত্যেকজনেই নাৱৰ ছবিত বিপুল বহুমূল্যৱান ভোটটো দি তাক জয়যুক্ত কৰে বিপুল ভোটত যাতে তাক জয়যুক্ত কৰাই দিব পাৰে এইটো আমি আমাৰ ভোটাৰ ৰাইজসকলক আহ্বান জনাইছোঁ। সভাজিত কৰি আছোঁ এতিয়া ৰাইজৰ একগোট হৈ আমাৰ দলটো নাই সব নিৰ্দলীয় এইবাৰ মানে আমাৰ অবিলুদ্দিক জয়যুক্ত কৰিব লাগে এইকাৰণে আলোচনা কৰি আছোঁ। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? ৰাইজৰ সঁহাৰি ভাল যথেষ্ট সঁহাৰি পাইছোঁ। মোটামুটি আমি যাতে কাৰোৰ লগত কাজিয়া নকৰোঁ সেইটো পৰিষ্কাৰ হৈ আছোঁ। আমি বেলেগৰ লগত কাজিয়া নকৰিম আমাৰ কেণ্ডিডেট ভাল আমি জয়যুক্ত কৰি ভোট দিম। ৰাস্তাৰ অভাৱ আছে খুবেই অভাৱ ৰাস্তাৰ। বৰ্তমান বৰষুণ অলপ পৰাৰ পিছতে ৰাস্তাতে যাব নোৱাৰি। আমাৰ ইফালে মোৰ ৱাৰ্ডৰ যিটো ৱাৰ্ডৰ পৰা মই নিৰ্বাচন খেলি আছোঁ ফিল্ডাৰ্ছৰ বুলি আমি এটা কওঁ আমাৰ খোলা বান্ধাৰ এটা পাৰ্ট তাতে যোৱা ৰাস্তা নাই। ইফালে আমাৰ চাংমান্দা খোলা বান্ধাৰ যিটো মাদ্ৰাছা আছে মাদ্ৰাছাৰ যোৱাৰ ফালে ৰাস্তা নাই। ইফালে যায় আপোনাৰ আমাৰ ব্ৰহ্মপুত্ৰ পাৰ ঘাটত যে যাব লাগে আমাৰ মৰিয়াদা বজাৰৰ পৰা এইটো ৰাস্তা খুবেই জৰাজীৰ্ণ যাব নোৱাৰি। গতিকে মোক যদি ৰাইজে নিৰ্বাচন কৰি দিয়ে তেতিয়াহ'লে মই
প্ৰথমে মই ৰাস্তাৰ কাম কৰাৰ কাৰণে মই দৃঢ় প্ৰতিজ্ঞ।